दुनिया आनी जानी है राधा तो मन की रानी है যে বছৰ পূৰ্বে মই দেউতাকক হেৰুৱাইছোঁ তাৰ বিনিময়ত মই তাইক চিকিৎসা কৰিব পৰা নাই মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাটোৱে অনুৰোধ জনাইছোঁ তাইক যেন সোনকালে সুস্থ কৰে তাইক মোৰ খোজ কাঢ়িলে ভাগৰ লাগে খাব নোৱাৰো আকৌ এতিয়া নতুনকৈ কাহ হৈছে আকৌ খুব ভাগৰ লাগে ডান্স কৰি ভাল পাওঁ আৰ্ট কৰি ভাল পাওঁ এতিয়া অকণ অসুবিধা হয়নে মাকো অকলশৰীয়া তাইকে বুকুত লৈ জীয়াই আছে গতিকে তাইৰ অবিহনে মাক একেবাৰে শূন্য মই উপস্থিত আছোঁ মৰিগাঁও নগৰত আৰু মৰিগাঁৱৰ এগৰাকী কিশোৰী কণমানি শিশু জোনাক নন্দিনীৰ এটা বিশেষ ৰোগত আক্ৰান্ত হৈছে তেওঁৰ হাৰ্ট ট্ৰান্সপ্লেণ্ট কৰাৰ কাৰণে ইতিমধ্যে চিকিৎসকে পৰামৰ্শ প্ৰদান কৰিছে আৰু খুব কম দিনৰ ভিতৰত তেওঁ এই ৰোগত আক্ৰান্ত হ'বলগীয়া হৈছিলে যিটো পৰিয়ালে পূৰ্বতে গম পোৱা নাছিলে আৰু এই মুহূৰ্তত আচলতে পৰিয়ালটোৰ এক বিপদজনক এক পৰিস্থিতিৰ সন্মুখীন হৈছে যিহেতুকে জোনাক মানে ঘৰত তেওঁ গুণগুণ বুলি মাতে গুণগুণৰ পিতৃ এবছৰ পূৰ্বে তেওঁৰ মৃত্যু হৈছিলে আৰু তাৰপিছত তেওঁৰ মাতৃ অকলশৰে এনেধৰণৰ তেওঁ ঘৰ চলাই আছিলে তাৰ মাজতে এনেধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে তেওঁলোকৰ বাবে চিকিৎসা আগুৱাই নিয়াটো আৰু ব্যয়বহুল চিকিৎসা সেয়া সম্ভৱ হোৱা নাই মই যদি প্ৰথমে যদি মই এবাৰ গুণগুণৰ ওচৰলৈ তোমাৰ ভাল নামটো কোৱাচোন মোৰ জোনাক নন্দিনী বৰা কি অসুবিধা হয় তোমাৰ মোৰ খোজ কাঢ়িলে ভাগৰ লাগে খাব নোৱাৰো আকৌ এতিয়া নতুনকৈ কাহ হৈছে আকৌ খুব ভাগৰ লাগে এতিয়া তোমাৰ চিকিৎসা চলি আছে হয়নে কি ক'ব বিচাৰিবা তুমি চিকিৎসা আকৌ আগৰ নিচিনা তুমি আগতে ডান্স কৰি ভাল পোৱা হয়নে ডান্স কৰি ভাল পাওঁ আৰ্ট কৰি ভাল পাওঁ এতিয়া অকণ অসুবিধা হয়নে আকৌ মন যায়নে যে আকৌ আগৰ নিচিনাকৈ যায় মন যায় কৰিব নোৱাৰো যে তাৰ বাবে কি কৰিব লাগিব চিকিৎসা কৰিব লাগিব ন আচ্ছা নিশ্চয় আৰু তেওঁৰ জোনাকৰ যি শাৰীৰিক স্থিতি খুব আচলতে সন্তোষজনক নহয় আৰু চিকিৎসকে ইতিমধ্যে প্ৰকাশ কৰিছে মই তেওঁৰ মাতি আছে আমাৰ সৈতে হয় কওকচোন গোটেই কথাখিনি কেনেকৈ হয় মই জোনাক নন্দিনী মাক আজি এবছৰ পূৰ্বে মই দেউতাকক হেৰুৱাইছোঁ তাৰ বিনিময়ত মই তাইক চিকিৎসা কৰিব পৰা নাই মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাটোৱে অনুৰোধ জনাইছোঁ তাইক যেন সোনকালে সুস্থ কৰে তাইক চিকিৎসাৰ কাৰণে যেন মুখ্যমন্ত্ৰীয়ে মোক অলপ সহায় কৰে তাই আগৰ নিচিনাকৈ যেন ডান্স কৰিব পাৰে মোৰ লগত থাকি যেন আগবাঢ়ি যাব পাৰে মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ তাইক সুস্থ কৰাত সহায় কৰক মোক আমি অনুৰোধ কৰিম আপুনি কিছু ধৈৰ্য ধৰিব লাগিব যিহেতুকে তাইৰ চিকিৎসা নিশ্চয় হ'ব সুস্থ হ'ব কি ধৰণৰ চিকিৎসকে পৰামৰ্শ প্ৰদান কৰিছে কি তাই হাৰ্ট ট্ৰান্সপ্লেণ্ট কৰিব দিছে ডক্টৰে ইমানে তাৰ বাহিৰে একো উপায় নাই বুলি কৈছে ডক্টৰে হাৰ্ট ট্ৰান্সপ্লেণ্ট কৰিব লাগিব মানে সেইটো আপোনালোকৰ সম্ভৱ নহয় মানে যিকোনো যেনে তেনে মই ঘৰখন চলাই আছিলোঁ দেউতাকৰ লগত মোৰ বহুত পইচা খৰচ হৈছে কিডনী পেচেণ্ট আছিলে 11 বছৰ হ'ল কিডনী পেচেণ্ট কিন্তু দেউতাকৰ লগত বহুত টকা খৰচ কৰি মাটি বাৰী বিক্ৰী কৰি আজি তাইও এইটো অৱস্থা এতিয়া কোনো পধ্যে সম্ভৱ নহয় মই তাইক চিকিৎসা কৰাটো নিশ্চয় আৰু এই গোটেই পৰিৱেশটো দেখিলে হয়তো সকলোৱে অনুভৱ কৰিব যে তেওঁলোকৰ তেখেতৰ কন্যাৰ এই যি শাৰীৰিক স্থিতি এই স্থিতিতে আচলতে সমগ্ৰ পৰিয়ালটো আচলতে বিবুদ্ধিত পৰিছে এটা ব্যয়বহুল চিকিৎসা আৰু সেই চিকিৎসা তেওঁ কৰাবলৈ অপৰাগ হৈ পৰিছে যথেষ্ট চেষ্টা কৰিছে গুৱাহাটীৰ কেইবাখনো ব্যক্তিগত নাৰ্ছিং হোমত তেওঁৰ চিকিৎসা চলাই আছে কিন্তু সেয়া কিছু অসম্ভৱ হৈ পৰিছে হয়নে চিকিৎসা ব্যয়টো বৰ বেছি হ'ব চাউল আপোনাক অনুৰোধ কৰিছোঁ আপুনি ছোৱালীজনীক ভাল কৰি দিয়ক বৰ নিৰুপায় হৈছোঁ
বাপেকো আজি 26 জানুৱাৰী এবছৰ হৈছে ছাৰ ঢুকুৱা। আপুনি দয়া কৰি মোৰ ছোৱালীজনী ভাল কৰি দিয়ক। আৰু আচলতে মুখ্যমন্ত্ৰীলৈ সকলোৱে এটা প্ৰাৰ্থনা জনাইছে যে জোনাক নন্দিনীৰ যি চিকিৎসা কিছু চৰকাৰী সাহায্য তেওঁলোকে আশা কৰিছে। হয়, কি ক'ব? মোৰ ভতিজাই হয়, আমি তেওঁলোকৰ ঘৰতে ভাড়া থাকোঁ। তাইক জন্ম পাই আমিয়ে ডাঙৰ দীঘল কৰিছোঁ। মাকে ভাত বনাই দিলেও খাই বেয়া পায়। মই যদি সুদা নিমখ দিয়ে বনাই দিওঁ তথাপিতো তাই খাই ভাল পায়। কিন্তু আজি সেই ছোৱালীজনীয়ে আমাৰ লগত থাকিব নোৱাৰা হৈ জেঠাইহঁতৰ ঘৰত আছে। গতিকে মোক সময়টোলৈ প্ৰাৰ্থনা কৰিছোঁ কাটৰে ছোৱালীজনীক যাতে উন্নত চিকিৎসাৰ কাৰণে বাহিৰলৈ নি তাইক যাতে সুস্থ পৰিৱেশ এটা দিয়ে, পঢ়া শুনা কৰিবৰ কাৰণে যাতে দিয়ে। মাকো অকলশৰীয়া, তাইকে বুকুত লৈ জীয়াই আছে। গতিকে তাইৰ অবিহনে মাক একেবাৰে শূন্য। গতিকে